আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব অস্কাৰ সন্মান কোন সংস্থাই প্ৰদান কৰে? হুইচ অৰ্গেনাইজেশ্যন প্ৰেজেণ্ট দ্য অস্কাৰ এৱাৰ্ড? অস্কাৰ সন্মান কোনটো সংস্থাই প্ৰদান কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি একাডেমী অফ মোশ্যন পিকচাৰ আৰ্ট এণ্ড ছায়েন্স। একাডেমী অফ মোশ্যন পিকচাৰ আৰ্ট এণ্ড ছায়েন্স এই সংস্থাটোৱে অস্কাৰ এৱাৰ্ড প্ৰতি বছৰে প্ৰদান কৰে। নেক্সট কুৱেশ্যন অস্কাৰ সন্মানক আন কি নামেৰে জনা যায়? হোৱাট ইজ দ্য এনাডাৰ নেম ফৰ দ্য অস্কাৰ এৱাৰ্ড? অস্কাৰ এৱাৰ্ডৰ আৰু এটা নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি একাডেমী এৱাৰ্ডছ। একাডেমী এৱাৰ্ড নামেৰেও অস্কাৰ এৱাৰ্ডক জনা যায়। নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱেৰ দ্য ফাৰ্ষ্ট একাডেমী এৱাৰ্ড হেল্ড? প্ৰথম অস্কাৰ বঁটা অনুষ্ঠান কোন বছৰত অনুষ্ঠিত হৈছিল? ফাৰ্ষ্ট টাইম কেতিয়া অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1929। 1929 চনত অস্কাৰ বঁটা প্ৰথমবাৰ প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন প্ৰথম অস্কাৰ অনুষ্ঠান ক'ত অনুষ্ঠিত হৈছিল? Where was the first Oscar ceremony held? প্ৰথমবাৰ অস্কাৰ বঁটা প্ৰদান কৰা অনুষ্ঠান ক'ত অনুষ্ঠিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি লছ এঞ্জেলছ। USA লছ এঞ্জেলত প্ৰতি বছৰে অস্কাৰ এৱাৰ্ড অৰ্থাৎ একাডেমী এৱাৰ্ড প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন ইন হুইচ কাণ্ট্ৰি আৰ দ্য অস্কাৰ এৱাৰ্ড প্ৰেজেণ্ট? অস্কাৰ বঁটা কোন দেশত প্ৰদান কৰা হয় বুলি সুধিছে। অস্কাৰ বঁটা লছ এঞ্জেলত প্ৰদান কৰা হয়। এইটো আছিল ঠাইৰ নাম। ইয়াত প্ৰশ্নটোত সুধিছে কোনখন দেশত প্ৰদান কৰা হয় আৰু ইয়াত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি USA। ইউনাইটেড ষ্টেট অফ আমেৰিকাত অস্কাৰ বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন ভানু আতাইয়া কোন চলচ্চিত্ৰৰ বাবে অস্কাৰ লাভ কৰিছিল? ভানু আতাইয়া ওন দ্য অস্কাৰ ফৰ হুইচ ফিল্ম? কোনখন ফিল্মৰ বাবে ভানু আতাইয়াই অস্কাৰ বঁটা লাভ কৰিছিল? ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ গান্ধী। গান্ধী ফিল্মখনৰ বাবে ভানু আতাইয়াই অস্কাৰ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন সত্যজিৎ ৰায় কেতিয়া অনাৰেৰী অস্কাৰ লাভ কৰিছিল? When did সত্যজিৎ ৰায় receive the honorary Oscar? অনাৰেৰী অস্কাৰ সত্যজিৎ ৰায়ে কেতিয়া লাভ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1992। 1992 চনত সত্যজিৎ ৰায়ে অনাৰেৰী অস্কাৰ লাভ কৰিছিল। নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান কম্প'জাৰ ওন এ অস্কাৰ ফৰ দ্য ফিল্ম স্লামডগ মিলিয়নাৰ? স্লামডগ মিলিয়নাৰ ছবিখনৰ বাবে কোন ভাৰতীয় সংগীত পৰিচালকে অস্কাৰ লাভ কৰে? স্লামডগ মিলিয়নাৰ ছবিখনৰ সংগীত পৰিচালনা কৰাৰ বাবে কোনজন ভাৰতীয় অস্কাৰ লাভ কৰিছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি AR ৰহমান। AR ৰহমানে স্লামডগ মিলিয়নাৰ ছবিখনৰ সংগীত পৰিচালনাৰ বাবে অস্কাৰ বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান ফিল্ম ওন দ্য অস্কাৰ ফৰ বেষ্ট অৰিজিনেল ছং নাট্টু নাট্টু? নাট্টু নাট্টু গীতটিৰ বাবে কোনখন ভাৰতীয় ছবিয়ে অস্কাৰ লাভ কৰিছিল? নাট্টু নাট্টু গীতটিৰ বাবে কোনখন ভাৰতীয় ছবিয়ে অস্কাৰ লাভ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি RRR। RRR ছবিখনে 2023 চনত অস্কাৰ বঁটা লাভ কৰিছিল নাট্টু নাট্টু গীতটিৰ বাবে। নেক্সট কুৱেশ্যন হুইচ ফিল্ম ওন দ্য ফাৰ্ষ্ট অস্কাৰ ফৰ বেষ্ট পিকচাৰ? প্ৰথম বেষ্ট পিকচাৰ অস্কাৰ কোনখন ছবিয়ে লাভ কৰিছিল? প্ৰথম সৰ্বশ্ৰেষ্ঠ ছবিৰ বাবে অস্কাৰ বঁটা লাভ কৰা ছবিখনৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি উইংছ। উইংছ চলচ্চিত্ৰখনে 1992 চনত বেষ্ট পিকচাৰ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন হুইচ এছামিজ ৰিলেটেড ফিল্ম ৱাজ ইণ্ডিয়াছ এণ্ট্ৰি টু দ্য 91 অস্কাৰ এৱাৰ্ড? কোনখন অসমীয়া চিনেমা
91 সংখ্যক অস্কাৰ বঁটাৰ বাবে ভাৰতৰ পৰা মনোনীত হৈছিল। 91তম অস্কাৰ বঁটাৰ বাবে অসমৰ পৰা কোনখন চলচ্চিত্ৰ মনোনীত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ভিলেজ ৰকষ্টাৰ। ৰীমা দাসৰ পৰিচালনাৰে নিৰ্মিত ভিলেজ ৰকষ্টাৰ ছবিখনে 91তম অস্কাৰ বঁটাৰ বাবে ভাৰতৰ পৰা মনোনীত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ফিল্মমেকাৰ ৱাজ অনাৰ্ড উইথ এ অস্কাৰ ফৰ দ্য লাইফটাইম এচিভমেণ্ট? কোন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাক অস্কাৰৰ লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হৈছিল? কোনজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাক অস্কাৰৰ লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সত্যজিৎ ৰায়। সত্যজিৎ ৰায়ে অস্কাৰৰ লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য অফিচিয়েল নেম অফ দ্য অস্কাৰ এৱাৰ্ড? অস্কাৰ বঁটাৰ চৰকাৰী নাম কি? অস্কাৰ বঁটাৰ চৰকাৰী নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি একাডেমী এৱাৰ্ড অফ মেৰিট। একাডেমী এৱাৰ্ড অফ মেৰিট হ'ল অস্কাৰ এৱাৰ্ডৰ চৰকাৰী নাম। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ অস্কাৰ? অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ভানু আতাইয়া। ভানু আতাইয়াই গান্ধী ফিল্মখনৰ বাবে অস্কাৰ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হু ডাইৰেক্টেড দ্য অস্কাৰ ছাবমিটেড এছামিজ ফিল্ম ভিলেজ ৰকষ্টাৰ? অস্কাৰলৈ প্ৰেৰণ কৰা অসমীয়া ছবি ভিলেজ ৰকষ্টাৰ কোনে পৰিচালনা কৰিছিল? ভিলেজ ৰকষ্টাৰ ফিল্মখন কোনে পৰিচালনা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰীমা দাস। ৰীমা দাসে ভিলেজ ৰকষ্টাৰ ছবিখন পৰিচালনা কৰিছিল। এতিয়ালৈকে আমি অস্কাৰ এৱাৰ্ডৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিলোঁ। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে 2026 চনৰ যি অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল ইয়াৰ ওপৰত এটি সম্পূৰ্ণ ভিডিঅ' আপোনালোকলৈ লৈ আহিম। যদি বিচাৰে তেতিয়াহ'লে কমেণ্টত য়েছ বুলি আপোনালোকে জনাব আৰু এই ওপৰৰ কুৱেশ্যনখিনিত আপোনালোকে কেনেকুৱা পাইছে সেই বিষয়েও আপোনালোকৰ মতামতটো জনাই যাবলৈ নাপাহৰিব আৰু কুৱেশ্যনখিনিত যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে আঙুলিয়াই দিব। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত যেনেকুৱা আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব 2026 চনৰ অস্কাৰ অনুষ্ঠানটো ক'ত অনুষ্ঠিত হৈছিল? Where was the 2026 Oscar ceremony held? 2026 চনৰ অস্কাৰ অনুষ্ঠান ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত লাইক কৰি যাব। ভিডিঅ'টো এতিয়ালৈকে চাই থকাৰ বাবে ধন্যবাদ। জয় আই অসম।